Namaste and welcome to today's episode of interview. Guest for today's evening is an amazing artist who is a young aspirant, and let's welcome Mayur Pathak. Mayur, welcome you to this session of interview. Thank you for taking out some time for this session. Namaskar Mayur. তেনেহ'লে আমি প্ৰথমটো কুৱেশ্যনলৈ আগবাঢ়িছোঁ তোমাৰ এতিয়ালৈ যিখিনি জাৰ্ণি ধৰি লোৱা চাইল্ডহুডৰ পৰা কি পঢ়িলা কি কৰা মানে তোমাক কেনেকৈ এতিয়ালৈ আৰ্টলৈ আহিলা এইখিনি যদি আমাক অকণমান কৈ দিয়া তুমি স্কুল মই যোৰহাটে গোৱা স্কুল কৰিলোঁ যোৰহাটে সৰুতে আৰ্ট স্কুললৈ গৈছিলোঁ 2-3 বছৰমান যোৱাৰ পিছত আৰ্ট স্কুল এৰিব লগা হ'ল পইচা পাতিও যথেষ্ট প্ৰব্লেম হ'ল তেতিয়া অসুবিধা হ'ল এৰি দিলোঁ তেতিয়া ক্লাছ 4 মানত এৰি দিছিলোঁ শিকিবলৈ মন আছিলে কাৰণ সৰুৰ পৰাই ভাল লাগে সেইটো কৰি আৰু আৰ্টত অলপ ভালো আছিলে হাত তাৰপিছত স্কুলতো 7 মানলৈকে আছিলে আৰ্ট তাৰপিছত আৰু আৰ্ট নাই আৰ্টৰ লগত মানে নকৈ একো সম্পৰ্ক নথকা নিচিনা হৈ গ'ল 3 মানলৈ গোৱা হ'লে ডিগ্ৰী চাৰ্টিফিকেটো ওলাই গ'লহেঁতেন আৰু ওচৰত আৰ্ট কম্পিটিশ্যন হয় সেইবোৰতো অংশগ্ৰহণ কৰোঁ ঘৰটো নিজে কৰোঁ মাজে মাজে তেতিয়া তাৰপিছত কলেজ জে বি কলেজতে কৰা মই জে বি কৰাই এতিয়া ঘৰতে নিজে শিকি মেলি আছোঁ কিন্তু এনেই শিক্ষাগত কথা বুলিবলৈ তেনেকৈ নাই আৰু ঘৰতে নিজে শিকায় আৰু পেন আৰ্টিষ্টটো কেতিয়া আহিলে তোমাৰ মনলৈ কেতিয়াৰ পৰা ষ্টাৰ্ট কৰি দিলা পেইন আৰ্টিষ্ট বুলি নহয় মই আগৰ পৰা এতিয়া অইল পেষ্টেল এক্ৰাইলিক সেইবোৰ কৰোঁ তাৰপিছৰ পৰা নকৰি মেলিহে একেবাৰে মানে সম্পৰ্ক নথকা নিচিনা হ'ল এতিয়া মানে পেইন আৰ্টটো বেছিকৈ কৰোঁ কাৰণে ক'ব পাৰে পেইন আৰ্টিষ্ট বুলি তাৰপিছৰ পৰা যেতিয়া কলেজত ফাৰ্ষ্ট ইয়েৰ পৰা আকৌ কৰিবলৈ ল'লোঁ এদিন লগৰ এটা ছবি এখন দেখিলোঁ ষ্টেটাছ দিছিলে তেতিয়াৰ পৰা আকৌ মন গ'ল কৰিবলৈ তেতিয়াতো মই একো মানে মেটেৰিয়েল বুলিবলৈ নাছিলে পেঞ্চিল কালাৰ চালাৰ তেতিয়া পেনেই অলপমান কৰিলোঁ তাৰপিছৰ পৰা পেনেই লাহে লাহে কৰি পেইন আৰ্টৰ বিষয়ে গম পালোঁ বহুত দেখিলোঁ তেনেকুৱা ভাল পেইন আৰ্ট ৰিয়েলাষ্টিক হাইপাৰ ৰিয়েলাষ্টিক সেইবোৰ দেখি পেলাই মানে নিজেও কৰি ভাল লগা হ'ল মানে অভ্যাস নিচিনা হৈ গ'ল তেতিয়াৰ পৰাই ভাল লগা হ'ল আৰু পেইন আৰ্টটো কৰি মানে যথেষ্ট ইম্প্ৰুভো হ'ল ত' সেইকাৰণে এতিয়া মানে পেইন আৰ্টত বেছি গুৰুত্ব দিছোঁ ঠিকে আছে বাকী কেনেকৈ কৰা তুমি পেইন আৰ্টটো অকণমান যদি আমাক বুজাই দিয়া তোমাৰ কি মানে মেটেৰিয়েলছ ইয়াত ইউজ হয় কিমান টাইম লাগে সেই গোটেই প্ৰচেছটো আৰু অকণমান কৈ দিয়া পেইন আৰ্ট বুলিবলৈ বহুত আৰ্ট কৰে এতিয়া ডুডল আৰ্ট মেণ্ডেল আৰ্ট পিক্সেল আৰ্ট স্ক্ৰিবল আৰ্ট এতিয়া বহুত আছে সেইবোৰ কাৰণে বেলেগ পেইনো আছে এইবোৰ আৰ্ট লাইন মাইক্ৰন বিগ ক্ৰিষ্টেল পেইন মই বেছিকৈ স্ক্ৰিবল আৰ্ট আৰু বল পেইন আৰ্ট কৰোঁ স্ক্ৰিবল আৰ্ট বুলি ক'বলৈ তাত মানে মেটেৰিয়েল বুলিবলৈ একো নাই অকল যি টি পেইন এটা হ'লেই হ'ল ছেডিং কৰিবলৈ স্মুথ পেইন এটা কৰিব লাগে আৰু যি টি লাইন ড্ৰ কৰিব লাগে বেকা বেকিকৈ কিন্তু প্ৰত্যেকটো ডাইৰেকশ্যনতে আৰু ডাৰ্ক ছাইডৰ কাৰণে ডাৰ্ক এৰিয়াটোৰ কাৰণে ডাৰ্ক পেইন এটা ল'ব লাগে তাতো একেই যি টি লাইন ড্ৰ কৰিব লাগে প্ৰত্যেকটো ডাইৰেকশ্যনতে আৰু তাৰপিছত মেকানিকেল পেঞ্চিল ইউজ কৰিব পাৰে নহ'বা সাধাৰণ পেঞ্চিলো ইউজ কৰিব পাৰে তেতিয়া ৰিয়েলাষ্টিক ফিনিছ এটা আহে স্ক্ৰিবল আৰ্টৰ আৰু বল পেইন আৰ্টৰ কথা ক'বলৈ গ'লে তাৰ কাৰণে এক্সট্ৰা পেইন আছে আৰ্টিষ্টৰ কাৰণে সেইটো হৈছে ডিপ ক্ৰিষ্টেল ব্লু পেইন এক্সট্ৰা স্মুথ এক্সট্ৰা স্মল তেনেকুৱা পেইন আছে সেইটো পেইন অকল আৰ্টিষ্টৰ কাৰণে বনাইছে মানে বল পেইন আৰ্টৰ কাৰণে আৰু সেইটো পেইন ইউজ কৰাৰ কথা ক'বলৈ গ'লে প্ৰথমতে মেজাৰমেণ্ট মেথড গ্ৰীড মেথড বা ফ্ৰী হেণ্ডে কিবা এটা স্কেটছ কৰি লোৱাৰ পাছত হেচিং মেথড ইউজ কৰিব লাগে মানে ওৱান ডাইৰেকশ্যন হেচিং বা একেটা দিশতে আঁচ টানি থাকিব লাগে লাহে লাহে বহুত সাৱধানে আৰু ক্ৰছ হেচিং কৰিব লাগে দুটা মেথড আছে আৰু ক্ৰছ হেচিং কৰিব লাগে ক্ৰছ হেচিঙে বহুত ৰিয়েলাষ্টিক ফিনিছটা আহে আৰু মাজে মাজে হোৱাইট জেল পেনো ইউজ কৰিব পাৰে মানে ৰিয়েলাষ্টিক কৰিবলৈ সেইটো পেন ইউজ কৰে মাজে মাজে আৰু বল পেন আৰ্টৰ কাৰণে মানে বেলেগ তেনেকৈ মেটেৰিয়েল বুলি নাই যেনেকৈ পেঞ্চিলে আমি বেলেগ পেঞ্চিল আছে যে 2B HB 6B 8B তেনেকৈ মানে ডাৰ্ক এৰিয়া পাতল এৰিয়া কৰিবলৈ বহুত পেঞ্চিল আছে কিন্তু পেইন আৰ্টত অকল সেই এটা পেনেই আৰু বেলেগ তেনেকৈ মেটেৰিয়েল বুলিবলৈ নাই ঠিক
ঠিকেই আছে বাকী তোমাৰ মই ৰিচেণ্ট কেইখনমান মানে স্কেটছ দেখিছোঁ ধৰি লওক ফেমাছ কেৰেক্টাৰ ফ্ৰম হেৰা ফেৰী যেনেকৈ বাবুভাই পৰেশাৱালৰ কেৰেক্টাৰটো তাৰপিছত তাৰ আঁৰৰ যিটো ষ্টৰি সেইটো যদি অকণ কৈ দিয়া বাবুভাই ফটোখন মই পাইছিলোঁ ইনষ্টাগ্ৰামত আৰু ইনষ্টাগ্ৰামত ফটোখন মই আঁকিলোঁ ঘৰতে পেঞ্চিলেই কৰিলোঁ আধাটো পেঞ্চিলেই কৰিলোঁ তাৰপিছতহে মানে পেনেৰে স্ক্ৰিবল আৰ্ট কৰাটো কৰিলোঁ আৰু পেনে কি হয় যথেষ্ট ইউনিক হয় আৰু মানে মই বেছিকৈ পেনে আৰ্ট কৰা সেইকাৰণে পেনে আৰ্টটোকে কৰিলোঁ আৰু স্ক্ৰিবল আৰ্টটো আৰু তেতিয়া যথেষ্ট ভালো হ'ল আৰু এইবোৰ যেতিয়া ছ'চিয়েল মিডিয়াত আপলোড দিওঁ তেতিয়া সেইখন বহুত ভালো পালে কাৰণ পেঞ্চিলেতো দেখিয়ে থাকে আৰু পেনে স্ক্ৰিবল আৰ্টটো আৰু তাতে বাবুভাই এনেকুৱা এটা কেৰেক্টাৰ যোনটো বেয়া পোৱা মানুহ কোনো নাই চবেই ভাল পায় চ' দেখিবলৈও যথেষ্ট ভাল হ'ল আৰু বাবুভাই বুলিয়ে নহয় এতিয়া 3 Idiotsৰ ভাইৰাছ ৰকি KGF এইবোৰ তেনেকৈ আৰু যথেষ্ট আছে আৰু আছিলে তেনেকুৱা মানে 40-45খনমান ফটো আছিলে যি দি আৰ্ট কৰোঁ মানে অকল মানুহ বুলিয়ে নহয় তেনেকুৱাবোৰ মানে অলপ ফেমাছ পাৰ্চনেলিটি সেইবোৰ ভাল লাগে আৰু তেনেকৈ কৰিবলৈ ঘপককৈ মানে যদি ফটো এখন বিচাৰিলে পোৱাও হয় এনেই বেলেগ ছবিও মানে কৰি আছোঁ ধৰি লওক কিবা লেণ্ডস্কেপ বা কিবা সৰু আৰ্ট এটা হাইপাৰ ৰিয়েলাষ্টিক তেনেকুৱা আৰ্টো কৰোঁ কিন্তু এইবোৰত অলপ বেছিকৈ কৰোঁ আৰু ঠিকে আছে খুব ভাল কাম কৰি গৈ আছে আৰু ৰিচেণ্টলি তুমি অলপমান টাইগাৰ নে কেটৰ ফটো এখনো ড্ৰ কৰিছিলা সেইখন কমপ্লিট পেনেই কৰা সেইখন ব্লেক পেনেই কৰিছিলোঁ সেইখন একচুৱেলি মই কেমেষ্ট্ৰি ক্লাছত কৰিছিলোঁ ছেকেণ্ড ইয়াৰত থাকোঁতে এতিয়া কিতাপৰ মাজত কলেজতো তেনেকৈ ফিজিক্সৰ ক্লাছত কৰা আছে সেইবোৰতে মানে কিতাপৰ মাজত লুকাই লুকাই ঘৰতো কৰোঁ ক্লাছতো কৰা সেইখন কেমেষ্ট্ৰি ক্লাছত কৰিছিলোঁ সেইখন অকল বাঘৰ আছিলে বাঘৰ এটা ছাইড গোটেইখন পেনেই কৰিছিলোঁ পেন আৰ্ট একদম খুব ধুনীয়া হৈছে আৰু কাম কৰি যোৱা এই ক্ষেত্ৰত আৰু লগতে এতিয়া কোৱাচোন তোমাৰ ইয়াৰ পিছত তোমাৰ পৰিকল্পনা কি আৰ্টৰ ৰিলেটেড এতিয়া বেছিকৈ মানে পেন আৰ্টটো কৰিছোঁ পেন আৰ্টটোত মন দিছোঁ এতিয়া ৰিয়েলাষ্টিক হাইপাৰ ৰিয়েলাষ্টিক স্ক্ৰিবল আৰ্ট সেইবোৰ বেছিকৈ মন দিছোঁ আৰু তাৰ লগতে মানে এতিয়াতো ইমান এটা টাইম নহয় এতিয়া সেইকাৰণে মই লাহে লাহে এইবোৰ ৱাটাৰ কালাৰ অইল পেষ্টেল অইল পেইণ্টিং সেইবোৰতো মানে সমানে মনোযোগ দিব বিচাৰিছোঁ সেই মানে আৰ্টিষ্ট বুলিয়ে অকল এটা ক্ষেত্ৰতে নহয় পেইন আৰ্ট বা বেলেগ কিবা এটাই নহয় সকলো কৰি যাব লাগে মই সেইকাৰণে চবতে মন দিব বিচাৰিছোঁ আৰু সেইখিনি লাহে লাহে কৰি যোৱাৰ পিছতো কমিশ্যন ৱৰ্কো কৰিম বুলি ভাবিছোঁ মানে কমিশ্যন ৱৰ্কো এতিয়া পাওঁ যথেষ্ট পাইছোঁ কিন্তু মই কৰা নাই এতিয়া টাইমো নহয় আৰু এতিয়া যদি মই কমিশ্যন ৱৰ্কটো লওঁ বহুতে দিব মই কৰিব নোৱাৰিম তেতিয়া মোৰ কাৰণে বেয়া হ'ব সেইকাৰণে মই এতিয়া কমিশ্যন ৱৰ্কটো কৰা নাই আগতে দুখন এখন কৰিছিলোঁ আছেই তাত স্ক্ৰিবল বেনাৰ কৰিছিলোঁ মই অহা 2-3 মাহমানৰ পৰা মানে কমিশ্যন ৱৰ্কটো ভালকৈ কৰিম বুলি ভাবিছোঁ মানে এতিয়াতো প্ৰেক্টিচ কৰা নিচিনাকৈ কৰি আছোঁ তেতিয়া মানে ভালকৈ শিকি মেলি আৰু কমিশ্যন ৱৰ্কো আৰম্ভ কৰিম এতিয়া সেইখিনিত ইমান এটা গুৰুত্ব দিয়া নাই এতিয়া মানে শিকাটোত বেছি গুৰুত্ব দিছোঁ আৰু বিভিন্ন ছ'চিয়েল মিডিয়া ইনষ্টাগ্ৰাম ফেচবুক ইউটিউব এইবোৰতো মানে মই যি শিকিলোঁ মোৰ কামখিনি মোৰ এক্সপিৰিয়েঞ্চ কি মই কেনেকৈ কৰোঁ মোৰ কি প্ৰব্লেম হৈছিলে সেইখিনিও মই শ্বেয়াৰ কৰি যাব বিচাৰিম কাৰণ আজিকালি যিমানখিনিয়ে মানে আৰ্ট চাৰ্ট কৰি ভাল পায় তেওঁলোকৰ মাজতো মানে মোৰ অভিজ্ঞতাখিনি মই দি যাব বিচাৰিম আৰু লগতে শিকাই যাব বিচাৰিম যাতে তেওঁলোকৰ সুবিধা হয় যাতে প্ৰব্লেম নহয় যাতে ভুল কিবা এটা শিকি নাথাকে তেওঁলোকৰ যাতে সহায় হয় যথেষ্ট তুমি খুবেই ভাল চিন্তা এটা কৰিছা ছ'চাইটিৰ কাৰণে আৰু এনেকৈ এটা খুব ভাল মেছেজ যাব ছ'চাইটিটো ডেফিনেটলি তাৰপিছত ইমানখিনিলৈ তুমিতো নাহিলা ধৰি লোৱা এতিয়াও তুমি কাম কৰি আছা এই ক্ষেত্ৰত যদিও তুমি এতিয়ালৈ হবি হিচাপে কৈ আছা কিন্তু তোমাক কি চেলেঞ্জেছ আহে এই আৰ্টখিনি কণ্টিনিউ কৰাৰ ক্ষেত্ৰত আৰ্টটো একচুৱেলি মই হবি হিচাপে নাভাবোঁ তাতকৈ বেছিয়ে মানে সাধাৰণ হবি হিচাপে নাভাবোঁ তাতকৈ বেছি আৰু মানে বুজি পাইছোঁ হ'ব আৰু সেইকাৰণে কৰোঁ আৰু চেলেঞ্জেছ মানে কি এইবোৰ বহুত সাৱধানে কৰিব লাগে আৰু
ইয়াত ছেকেণ্ড চান্স বুলি নাই আৰু মানে ভুল হ'বই আৰু এবাৰ ভুল হোৱাৰ পাছত পেইন আৰ্টত শুধৰাবলৈ চান্স নাথাকে আৰু বোলে অলপমান মিলাই দিওঁ ভাল হ'ব মানে বহুত কষ্ট কৰিছোঁ সেইকাৰণে এৰি দিবলৈ মন নাযায় সেই মিলাবলৈ গৈও মানে বেয়াহে হয়গৈ কাৰণ মোহাৰিবলৈ মেলিবলৈ একো নাই পেইন আৰ্ট আৰু কেতিয়াবা কি হয় পেঞ্চিলে ধৰি লওক কিবা এটা আঁকি ল'লোঁ তাৰপাছত পেনেই কৰিছোঁ প্ৰথমতে তেনেকুৱা হৈছিলে আজিকালি নহয় তেনেকুৱা প্ৰথমতে কি হয় সৰু কিবা এটা হয় কিবা এটা পেনেই কৰি দিলে পিছত দেখিবলৈ অলপ বেলেগ হৈ যায় তেতিয়া মানে তেনেকুৱা হ'লে কি হয় প্ৰেক্টিচৰ বহুত প্ৰয়োজন থাকে তেতিয়া মানে মোৰ প্ৰেক্টিচ বুলিবলৈ ইমান এটা নাই মাজে মাজে কৰা সেইকাৰণে লাহে লাহে যেতিয়া প্ৰেক্টিচ কৰি আহিলোঁ সেইখিনিও ভাল হৈ আহিলে আৰু বহুত লাহে লাহে কৰিব লাগে আৰু পেনেই কি হয় অকণমান কৰাৰ পিছত চিয়াঁহী অকণমান ওলাই থাকে তেনেকুৱাত ডট এটা বহি যোৱাৰ পিছত সেইখিনি বৰ বেয়াকৈ অলপ বেলেগ হৈ যায় তেতিয়া মানে তেনেকুৱা হ'লে কি হয় প্ৰেক্টিচৰ বহুত প্ৰয়োজন থাকে তেতিয়া মানে মোৰ প্ৰেক্টিচ বুলিবলৈ ইমান এটা নাই মাজে মাজে কৰা সেইকাৰণে লাহে লাহে যেতিয়া প্ৰেক্টিচ কৰি আহিলোঁ সেইখিনিও ভাল হৈ আহিলে আৰু বহুত লাহে লাহে কৰিব লাগে আৰু পেনেই কি হয় অকণমান কৰাৰ পিছত চিয়াঁহী অকণমান ওলাই থাকে তেনেকুৱাত ডট এটা বহি যোৱাৰ পিছত সেইখিনি বৰ বেয়াকৈ জিলিকি থাকে সেইকাৰণে মাজে মাজে সেইবোৰ মোহাৰি যাব লাগে তোমাৰ কিছু ফানি মুভমেণ্টছ আছে নেকি এই আৰ্টক লৈ যিটো তুমি আমাৰ অডিয়েঞ্চৰ লগত শ্বেয়াৰ কৰিব বিচাৰিবা তেনেকৈ ফানি মুভমেণ্ট বুলিবলৈ নাই কিন্তু এনেকুৱা বহুতবাৰ হৈছে যে প্ৰথমতে তেনেকুৱা বহুতবাৰ হৈছিলে যে কৰোঁ কিবা এটা হয় কিবা এটা মই নিজে বিচাৰ নহয় যে এইটো আগতে 10 মিনিটৰ আগতে কৰিছিলোঁ কেলৈ এতিয়া হ'ল কেলৈ কৰোঁ কিবা এটা বৰ বেলেগ এটা হয়গৈ তেনেকুৱা বহুতবাৰ হৈছে তেনেকৈ মানে বেলেগো ধৰি লওক বেলেগ কিবা ক্ৰিকেটাৰ বা মুভি আৰ্টিষ্ট তেনেকুৱা বেলেগ কিবা কিবি আকৌ পেনে কৰাৰ পিছত বৰ বেলেগ টাইপৰ কিবা এটা হৈ যায়গৈ দেখিবলৈ আৰু পেনেটো ছেটিং কৰিব নোৱাৰি মানে এতিয়া হেচিং কৰিব লাগে সেইদৰে কওঁতে মেলোতে বৰ কিবা কিবি হয় প্ৰথমতে তেনেকুৱা হৈছিলে আজিকালি তেনেকুৱা নহয় আৰু কিছুমান এনেকুৱা হয় যে আঁকিলোঁ অকণমান কৰিলোঁ এই দেখিবলৈ বেয়া লাগিলে থৈ দিলোঁ তাৰপিছত যেতিয়া দুদিনমানৰ পাছত এনেই থাকোঁ সেইখনকে এনেই চাই মেলি অকণমান মিলাই মেলি থৈ দিওঁ সেইখনহে আকৌ দেখিবলৈ ধুনীয়া হয় তেনেকুৱাই হৈছে বহুতবাৰ এনেই তেনেকৈ বেলেগ ফানি মুভমেণ্ট বুলিবলৈ নাই আৰু এইবোৰেই ঠিকে আছে কাম কৰিবলৈ এক্সপিৰিয়েঞ্চো হৈ যাব কামটো মানে ভাল হৈ গৈ থাকে চ' স্কিলছটো ডেফিনেটলি তুমি বহুতখিনি ডেভেলপ কৰিছাই সেইটোৱে তাৰপিছত এজ এ পেন আৰ্টিষ্ট তোমাৰ ভিউ পইণ্ট কি যে কি মানে কোৱালিটিছ লাগিব এইখিনি কাম কৰিব হ'লে পেইন আৰ্টটো ভাল পাওঁ পেইন আৰ্টৰ বিষয়ে এইটো ক'ম যে যথেষ্ট ভাল পেইন আৰ্টটো ইণ্টাৰেষ্টিং আৰু পেইন আৰ্টটো কৰিবলৈ কষ্ট টাইম লাগে যথেষ্ট টাইম লাগে কষ্টও লাগে আৰু প্ৰথম কথা ধৈৰ্য থাকিব লাগিব কাৰণ বহুত টাইম লাগে আৰু সৰু অকণমান জেগাতে পেঞ্চিলে যেতিয়া বেছি টাইম নালাগে পেঞ্চিলে কাৰণ ইজি কাৰণ পেনেৰে অকণমান জেগাত বহুত বেছি টাইম লাগে আৰু বহুত লাহে লাহে কৰিব লাগে আৰু ইমানখিনি কৰাৰ পিছত যেতিয়া অকণমান দাগ এটা বা লাইন এটা বহি যাব সেইখন বৰবাদ বাকী কৰি লাভ নাই সেইকাৰণে ধৈৰ্য বহুত লাগে আৰু ফ'কাছ সেই তাতেই দিব লাগিব কাৰণ এবাৰ বেয়া হোৱাৰ মাত্ৰকে সেইখন গ'ল আৰু পেইন আৰ্টটো কি হয় যথেষ্ট ইউনিক হয় কাৰণ পেঞ্চিল কালাৰ এইবোৰতো চবেই ইউজ কৰে কাৰণ পেনেৰে যেতিয়া হাইপাৰ ৰিয়েলিষ্টিক নিচিনা ফটো দেখে বেলেগে সেইটো আনকমন হয় সচৰাচৰ তেনেকৈ দেখিবলৈ পোৱা নাযায় বহুত কম মানুহে ইউজ কৰে পেইন আৰ্টটো বহুত কমেই কৰে আৰু যেতিয়া পেইন আৰ্টটো কৰা যায় প্ৰথমতে মোৰো তেনেকুৱা লাগিছিলে যে পেনে হাইপাৰ ৰিয়েলিষ্টিক এইবোৰ কেনেকৈ কৰে আৰ্টিষ্ট মানুহৰ বাদ দিয়ে আৰু এইবোৰ ময়ো তেনেকৈ ভাবিছিলোঁ কিন্তু যেতিয়া লাহে লাহে মই কৰি গ'লোঁ তেতিয়াও মোক সেইবোৰ কৰিবলৈ মন গ'ল এতিয়া ৰিয়েলিষ্টিক কৰোঁ এইবোৰ ৰিয়েলিষ্টিক হাইপাৰ ৰিয়েলিষ্টিক সেইবোৰ মোৰ কৰিবলৈ মন গ'ল যে বহুত ইণ্টাৰেষ্টিং যেতিয়া কৰি যাব কিবা এটা বহুত ইণ্টাৰেষ্টিং হৈ যায় নিজে মানে ভাল লগা হয় কামটো আৰু পেইন আৰ্টৰ কথা এইটো ক'ম যে বহুত ইণ্টাৰেষ্টিং আৰু কৰিবলৈ ভাল লাগে আৰু বাকী যোনবোৰ মানুহে দেখে বাকী মানুহখিনিও যথেষ্ট ভাল পায় ইউনিক হয় বস্তুটো যে নতুন কিবা এটা দেখে যে পেনে হাইপাৰ ৰিয়েলিষ্টিক নতুন কিবা এটা হয় ইউনিক হয় বস্তুটো আৰু পেইন আৰ্টৰ যিহেতু মই ভাল পাওঁ সেইখিনি অভিয়াছলি মোৰ ভিউ পইণ্ট ভালেই হ'ব আৰু যোনসকলে মানে আৰ্ট কৰি ভাল পায় পেইন আৰ্টত মন দিছে তেওঁলোকক এটাই ক'ম যে শিকি যোৱা প্ৰেক্টিচ কৰি যোৱা নিজে ইম্প্ৰুভ হৈ যাব আৰু বহুত ভাল লগা হৈ যাব বস্তুটো নিশ্চয় ময়ূৰ য়ং এছপায়াৰ যিমানখিনি
আছে তেওঁলোকে যথেষ্ট অনুপ্ৰাণিত হ'ব আজি এই ইণ্টাৰভিউটোৰ পৰা। আমাৰ এই ইণ্টাৰভিউটো আমি শেষৰ অংশত আহি পাইছোঁহি আৰু মই তোমাক ধন্যবাদ দিছোঁ। থেংক ইউ ছ' মাছ। মই ক'বই লাগিব যে তুমি সঁচাকৈ এজন মানে ইনস্পায়াৰিং আৰ্টিষ্ট হয় আৰু থেংক ইউ ওৱান্স এগেইন ফৰ টেকিং আউট দিছ ভেলুৱেবল টাইম ফৰ দিছ ইণ্টাৰভিউ। থেংক ইউ মোকো যাতে এই সুযোগটো দিলে সেইটো কাৰণে যথেষ্ট থেংক ইউ। ৱেলকাম। ময়ূৰ ঠিকে আছে, আগলৈকো কামখিনি কৰি যোৱা আৰু ধুনীয়াকৈ সেইটোৱে পঢ়াখিনি লৈ গৈ থাকা লগতে। হয়। Audience, if you like watching today's video, make sure you have subscribed to my channel, hit the bell notification so that you can get notified every time I upload a video. I will be back soon with a new one. Till then,